আৰু আমি অসমবাসী ৰাইজক কৰজোৰা আহ্বান জনাইছিলোঁ যে অখিল গগৈৰ আইনী যুঁজ এতিয়া উচ্চ ন্যায়ালয়ত চলিব, আমি হয়তো উচ্চতম ন্যায়ালয়তো যাব লগা হ'ব পাৰে। আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হাতত অখিল গগৈৰ হৈ আইনী যুঁজ চলাই যাবৰ কাৰণে আমাৰ হাতত এটা ফুটা কৰি আচলতে পুঁজি নোহোৱা ধৰণৰ অৱস্থা হৈ পৰিছিল। আৰু সেইকাৰণে আমি অসমবাসী ৰাইজক আহ্বান জনাইছিলোঁ যে অখিল গগৈৰ আইনী যুঁজৰ বাবে আপোনালোকে মুক্ত হস্তে দান বৰঙণি আগবঢ়াওক। আৰু আজি আমি এটা সপ্তাহৰ পিছত সেই সংবাদমেলত আমি কৈছিলোঁ যে আমি সময়ে সময়ে অখিল গগৈ আইনী যুঁজৰ বাবে কিমান বৰঙণি সংগ্ৰহিত হৈছে তাৰ পৰিমাণ আমি ৰাজহুৱা কৰিম, আৰু ক'ত কিমান টকা খৰচ হৈছে সেই পৰিমাণো আমি ৰাজহুৱা কৰিম। আৰু আজি এটা সপ্তাহৰ পিছত আমি আজি অখিল গগৈৰ বাবে এটা সপ্তাহত কিমান দান বৰঙণি সংগ্ৰহ হ'ল তাক ৰাজহুৱা কৰিব বিচাৰিছোঁ। এতিয়ালৈকৈ অখিল গগৈৰ আইনী যুঁজৰ বাবে সৰ্বমুঠ 11,31,364 টকা বৰঙণি ৰাইজে আগবঢ়াইছে। অখিল গগৈৰ আইনী যুঁজৰ বাবে এতিয়ালৈকে সৰ্বমুঠ 11,31,364 টকা বৰঙণি আগবঢ়াইছে। এই বৰঙণিৰ সিংহভাগেই 10-20 টকাৰ পৰা সৰ্বোচ্চ 100 টকালৈকে ৰাইজে আগবঢ়োৱা বৰঙণি। সম্পূৰ্ণৰূপে আমি স্বতঃস্ফূৰ্ত আৰু অভূতপূৰ্ব সঁহাৰি লাভ কৰিছোঁ। এই সংগৃহীত পুঁজিৰ সিংহভাগেই দুখীয়া নিচলা ৰাইজৰ পৰা অহা বৰঙণি। এই পুঁজিৰ কেৱল শিল্পী মানস ৰবিনে 2 লাখ টকাৰ বৰঙণি আগবঢ়াইছে। অন্য এগৰাকী শিল্পী অনন্যা দত্তই 10,000 টকাৰ বৰঙণি আগবঢ়াইছে। তাক বাদ দি 5 বা 10,000 টকা বা 2,000 টকাও বৰঙণি আগবঢ়োৱা মানুহৰ সংখ্যা একেবাৰে কম। কেৱল 10-20 টকা 50 টকা 100 টকা আগবঢ়োৱা বৰঙণি আগবঢ়োৱা মানুহৰ সংখ্যাই বেছি। মই এটা উদাহৰণ আপোনালোকক ক'ব বিচাৰিছোঁ। কেনেকুৱা ধৰণে এতিয়া এই একাউণ্টটোত এইটো চাওক যে আমালৈ কালি গোলাঘাটৰ সৰুপথাৰৰ চেয়াগুৰি অঞ্চলৰ ধনশিৰপাৰ গাঁৱৰ ৰাইজে নিজৰ কষ্টোপাৰ্জিত ধন আমালৈ প্ৰেৰণ কৰিছিলে। তেখেতসকলে প্ৰেৰণ কৰা ধনৰ পৰিমাণ আছিল 3,570 টকা, আৰু বৰঙণি আগবঢ়োৱা সংখ্যা হৈছে সৰ্বমুঠ 43 জন, অৰ্থাৎ গড়ে 100 টকাকো নপৰে। এই কথাই কি প্ৰমাণ কৰিছে? এই কথাই স্পষ্টভাৱে প্ৰমাণ কৰিছে যে অখিল গগৈ আইনী যুঁজৰ বাবে যি বৰঙণি আহিছে তাত কোনো 2 নম্বৰী মানুহৰ বৰঙণি অহা নাই, তাত কোনো ব্যৱসায়ীৰ বৰঙণি অহা নাই, তাত কোনো ঠিকাদাৰৰ বৰঙণি অহা নাই, তাত কোনো ৰাজনৈতিক নেতাৰ বৰঙণি অহা নাই। এই বৰঙণি সম্পূৰ্ণৰূপে আহিছে অসমৰ গাঁৱৰ, অসমৰ চহৰৰ দুখীয়া নিচলা ৰাইজৰ পৰা। আমাৰ যেতিয়া কৰ্মীসকল অখিল গগৈৰ আইনী যুঁজৰ বাবে গাঁও বা চহৰত টেমা লৈ কালেকশ্যন কৰিবলৈ গৈছে, দেখা পাইছে যে এক অভূতপূৰ্ব সঁহাৰি। এই কথাই স্পষ্টভাৱে প্ৰমাণ কৰি দিছে যে সৰ্বানন্দ সোণোৱাল চৰকাৰে, বিজেপি চৰকাৰখনে অখিল গগৈক যিমানেই ৰাষ্ট্ৰদ্ৰোহী সজাবলৈ চেষ্টা নকৰক কিয় অসমৰ ৰাইজে তেখেতসকলৰ এই ষড়যন্ত্ৰ কেতিয়াও বিশ্বাস নকৰে। চৰকাৰে অখিল গগৈক যিমানেই ৰাষ্ট্ৰদ্ৰোহী সজাবলৈ চেষ্টা কৰক অসমৰ ৰাইজে সিমানেই অখিল গগৈক নিজৰ অন্তৰৰ এগৰাকী নেতা বুলি ভাবি লৈছে, আৰু সেইকাৰণে আমি এই অভূতপূৰ্ব সঁহাৰি লাভ কৰিছোঁ। আমি অখিল গগৈ হৈ দান বৰঙণি আগবঢ়োৱা সকলো ৰাইজক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু একেলগতে আমি অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে এতিয়ালৈকে সংগৃহীত হৈছে 11,31,364 টকা, কিন্তু অখিল গগৈক বছৰ বছৰ ধৰি কাৰাগাৰৰ অন্ধকাৰ পোতাহালত ৰাখি থবৰ কাৰণে বিজেপি আৰু ন্যায় নিতৌ ন কৌট কৌশল ৰচনা কৰিছে। তাৰ বাবে আমাৰ যিখন আইনী যুঁজ হ'ব সেই আইনী যুঁজখন হ'ব অতি তীব্ৰ আৰু কঠিন। আমি এতিয়া উচ্চ ন্যায়ালয়ত যুঁজিম, আৰু আমি হয়তো এই যুঁজ উচ্চতম ন্যায়ালয়তো যুঁজিব লগা হ'ব পাৰে। আৰু কেৱল উচ্চ ন্যায়ালয়ত আমি যি তীব্ৰ আইনী যুঁজ যুঁজিব লগা হৈছে চৰকাৰৰ কূট কৌশলৰ কাৰণে, তাৰ বাবে এটা দিনৰ হিয়াৰিঙতে শুনানিতে আমাক 4 পৰা 5 লাখ টকাৰ প্ৰয়োজন। সেয়েহে মই যিসকল ৰাইজে দান বৰঙণি আগবঢ়াইছে সকলোকে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। কিন্তু আজি পুনৰ আমি অসমবাসী ৰাইজক কৰজোৰা আহ্বান জনাইছোঁ, মিনতি কৰিছোঁ যে অখিল গগৈৰ বাবে যি বৰঙণি সংগৃহীত হৈছে এই বৰঙণি এতিয়াও যথেষ্ট নহয়। যি বৰঙণি সংগৃহীত হৈছে এই বৰঙণি আমি অখিল গগৈৰ হৈ আইনী যুঁজ চলাব নোৱাৰোঁ। গতিকে অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ, মিনতি জনাইছোঁ যে আপোনালোকে যি দান বৰঙণি আগবঢ়োৱা কাৰ্য আগবঢ়াই আছে সেই কাৰ্য অব্যাহত ৰাখক।
আমাক আৰু যথেষ্ট সংখ্যক পুঁজিৰ প্ৰয়োজন হ'ব আৰু আপোনালোকৰ দান বৰঙণি আপোনালোকৰ সহায় অবিহনে আমি অখিল গগৈৰ আইনজীৱী চলাব নোৱাৰিম আৰু হয়তো অখিল গগৈ কেতিয়াও কাৰাগাৰৰ অন্ধকাৰ কোঠৰীৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰিম যিসকল ৰাইজে ভাবিছে যে অখিল গগৈক 8 মাহ ধৰি কাৰাবন্দী কৰি ৰখাটো অন্যায় হৈছে যিসকল ৰাইজে ভাবিছে যে অখিল গগৈক বছৰ বছৰ ধৰি কাৰাবন্দী কৰি ৰাখিব বিচাৰিছে আৰু যিসকল ৰাইজে ভাবিছে যে অখিল গগৈ তেখেতসকলৰ হৈ মাত মাতিছিলে যিসকল ৰাইজে ভাবে যে বৃহৎ নদী বান্ধৰ বিৰুদ্ধে মাত মাতি অখিল গগৈ সঠিক কাম কৰিছে যিসকল ৰাইজে ভাবে যে টোল গেটৰ বিৰুদ্ধে মাত মাতি অখিল গগৈ ভাল কাম কৰিছে যিসকল ৰাইজে ভাবে যে অসমৰ লাখ লাখ ভূমিহীন পৰিয়ালক মাটি দিব লাগে বুলি অখিল গগৈ বছৰ বছৰ ধৰি আন্দোলন কৰি ভাল কাম কৰিছে যিসকল ৰাইজে ভাবে যে অখিল গগৈ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি ভাল কাম কৰিছে যিসকল ৰাইজে ভাবে যে এপিএছচিৰ কেলেংকাৰীৰ বিৰুদ্ধে মাত মাতি অখিল গগৈ ভাল কাম কৰিছে এই সকলো ৰাইজক আমি পুনৰবাৰ কৰজোৰা আহ্বান জনাইছো যে অখিল গগৈ মুক্তি যদি আপোনালোকে নিজৰ দায়িত্ব বুলি ভাবিছে আপোনালোকে মুক্ত হস্তে দান বৰঙণি আগবঢ়াওক আৰু এটা কথা অত্যন্ত স্পষ্ট চৰকাৰৰ ফেচিষ্ট চৰিত্ৰ ৰাইজে সম্পূৰ্ণৰূপে বুজি পাইছে সেইকাৰণে ইচ্ছা থকাৰ পিছতো বিভিন্ন মানুহে যিসকলে হয়তো আমাক 5,000 বা 10,000 টকাকৈ বৰঙণি দিব পাৰে তেখেতসকলে চৰকাৰৰ ৰঙা চকুলৈ ভয় কৰি দান বৰঙণি আগবঢ়াব পৰা নাই গতিকে সেইসকল ৰাইজক মই ইচ্ছা কৰি আমি আহ্বান জনাইছো অনুৰোধ কৰিছো যে আপোনালোকে যদি চৰকাৰলৈ ভয় কৰিছে তেন্তে আপোনালোকে আমাৰ যি একাউণ্ট নাম্বাৰ সেই একাউণ্ট নাম্বাৰত পোনপটীয়াকৈ আপোনালোকে ধন জমা দিব পাৰিব আৰু এটা স্পষ্ট আমি দেখা পাইছো শিল্পী মানস ৰবিনে শিল্পী অনন্য দত্তৰ বহুতে ৰাজহুৱাকে অখিল গগৈ আইনী যুঁজৰ বাবে বৰঙণি আগবঢ়াইছে গতিকে আমি আশা কৰিম অসমৰ অকুতো ভয় ৰাইজে অসমীয়া বাকীয়ে ৰাইজৰ ৰঙা চকুলৈ কেৰেপ নকৰি অখিল গগৈক মুক্তিৰ বাবে আমাক সহায় আগবঢ়াব মই পুনৰ আজি আমাৰ একাউণ্ট নম্বৰ আকৌ এবাৰ কৈ দিব বিচাৰিছো যে অখিল গগৈ আইনী যুঁজৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ PBB গণেশগুৰি শাখাত এটা একাউণ্ট খোলা হৈছে একাউণ্ট নম্বৰ 395700400035 আকৌ এবাৰ কৈ দিছো 395700400035 আৰু IFSC কোডটো হ'ল SBIN 00044134 IFSC কোড SBIN 00044134 এইটো একাউণ্টত আপোনালোকে গুগল পে ইওনো ফোন পেৰ জৰিয়তেও আপোনালোকে বৰঙণি আগবঢ়াব পাৰিব আৰু এই বিষয়ে যদি ৰাইজৰ কিবা জানিব লগা থাকে তেনেহলে পোনপটীয়াকৈ আপোনালোকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক মুকুট ডেকাক 9854019929 কাৰ্যকৰী সভাপতি অনিল বড়ো ডাঙৰীয়াক 6900568838 আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হুছেইন মহম্মদ শাহজাহানক 600027564441 নম্বৰত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব আমি অসমবাসী ৰাইজক আকৌ এবাৰ অনুৰোধ কৰিছো আহ্বান জনাইছো যে অখিল গগৈ আইনী যুঁজৰ বাবে আপোনালোকে যি ধৰণৰ অভূতপূৰ্ব সহায় আগবঢ়াইছে তাৰ বাবে আমি আপোনালোকক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছো কিন্তু অখিল গগৈৰ বাবে সংগ্ৰহিত 11,31,364 টকাৰ বৰঙণি অখিল গগৈ আইনী যুঁজৰ বাবে যথেষ্ট নহয় এটা দিনৰ হিয়াৰিঙতে 3 পৰা 4 লাখ টকাৰ প্ৰয়োজন হ'ব আৰু ইমান যে ধন প্ৰয়োজন হ'ব তাৰ মূল কাৰণটো হৈছে বিজেপি চৰকাৰে নিতৌ ৰচি থকা নানা ফুট কৌশল গতিকে অসমবাসী ৰাইজক আমি বিনম্ৰভাৱে কৰজোৰা আহ্বান জনাইছো আপোনালোকে অখিল গগৈৰ মুক্তিৰ বাবে ওলাই আহক মুক্ত হস্তে দান বৰঙণি আগবঢ়াওক ধন্যবাদ আমাৰ সংবাদমেলৰ মূল বিষয়টো আমাৰ অহা 27 তাৰিখত আমাৰ আইনী যুঁজৰ আমাৰ যিখন আমাৰ পিটিশ্যন সেইখন ফাইল হ'ব বুলি আমাৰ এডভোকেটে আমাক জনাইছে আগষ্টৰ আৰু আপোনালোক সকলোৱে জানে যে অখিল গগৈৰ ওপৰত কেৱল এটা গোচৰেই নহয় 12টা গোচৰ জাপি দিয়া হৈছিল প্ৰায় 10টা গোচৰত আমি জামিন লাভ কৰিছোঁ এটা গোচৰ ন্যায় আদালতে জামিন আবেদন নাকচ কৰিছে সেইটো গুৱাহাটী হাইকোৰ্টত চলি আছে আমি ন্যায় পূৰ্বে এটা ডিফল্ট বেল দিছিল সেই ডিফল্ট বেলটো স্থগিতাদেশটো লৈ থৈ আছে সেইটোৰ বিৰুদ্ধে মোৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত আইনী যুঁজ চলি আছে অখিল গগৈৰ ওপৰত ন্যায়ৰ যিটো দ্বিতীয়টো গোচৰ চাবুৱা থানাৰ 1/2020 সেইটোৰ কাৰণে ন্যায় আদালতত গোচৰ চলি আছে আৰু ন্যায়ৰ দুইটা গোচৰ একলগ কৰিবৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ত অন্যটা গোচৰ আমাৰ আবেদন চলি আছে আৰু ধৈৰ্য কোঁৱৰ মানৱ কোঁৱৰ আৰু বিতু সোণোৱালৰ জামিন আবেদনৰ স্থগিতাদেশ বিচাৰি যি উচ্চ ন্যায়ালয়ত পিটিশ্যন কৰিছে ন্যায় তাৰ বিৰুদ্ধে আমাৰ আইনী যুঁজ চলি আছে সৰ্বমুঠ 5খন আইনী যুঁজ আমি চলাই থাকিব লগা হৈছে আৰু অখিল গগৈৰ যিটো উচ্চ ন্যায়ালয়ত জামিন আবেদন তাৰ হিয়াৰিঙতে আমাৰ এটা দিনত 3 পৰা 4 লাখ টকাৰ প্ৰয়োজন হৈছে বাকী 4খন আইনী যুঁজৰ কথা আমি নকলোৱেই প্ৰথম কথাটো হ'ল যে কেবখন যেতিয়া কাম হোৱা নাছিল তেতিয়া আচলতে অখিল গগৈ গ্ৰেপ্তাৰ হৈছিল 12 ডিচেম্বৰ তাৰিখে
আৰু সেইদিন ধৰি অখিল গগৈ আজি 8 মাহ ধৰি কাৰাবন্দী আৰু তেওঁ স্পষ্টভাৱে আপুনিয়ে কৈছে যে অখিল গগৈ 8 মাহ ধৰি কাৰ বিৰুদ্ধে আন্দোলন কৰি কাৰাগাৰত আৰু সেই একেই কাৰ বিৰুদ্ধে আন্দোলন কৰা নেতাই আজি সম্পূৰ্ণভাৱে লুটিবাগৰ মাৰি এতিয়া পুনৰ বিজেপিত যোগদান কৰিছে আৰু যতীন বৰাৰ যি ৰাজনীতি সেই কথা অত্যন্ত স্পষ্টভাৱে প্ৰমাণ কৰিছে যে যতীন বৰাৰ ৰাজনীতি সুবিধাবাদৰ ৰাজনীতি এজন ব্যক্তিয়ে বিজেপি কংগ্ৰেছ বা অন্য যিকোনো দলত যোগদান কৰিব পাৰে তেখেতৰ নিজস্ব ব্যক্তিগত স্বাধীনতা আছে সেই ক্ষেত্ৰত নিশ্চয় কাৰো ক'ব লগা নাই কিন্তু যিগৰাকী যতীন বৰাই কা নামানো বুলি কৈ 3বাৰ উচ্চাৰণ কৰি ৰাইজৰ মাজলৈ আহিছিল মই ৰাইজৰ লগত আছো বুলি কৈছিল সেইগৰাকী যতীন বৰাই 8 মাহত যিটো পাভৰ লুটি মাৰিছে সেইটো কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে যতীন বৰাৰ ৰাজনীতি সুবিধাবাদৰ ৰাজনীতি আৰু এনেকুৱা ধৰণৰ সুবিধাবাদৰ ৰাজনীতিৰ পৰা অসমবাসী ৰাইজে আশা কৰিব লগা একোৱেই নাই আৰু যতীন বৰা যে এজন সুবিধাবাদী এই কথা বিভিন্ন মহলত প্ৰচাৰ চলি আছে কংগ্ৰেছৰ দিনত বোলে তেখেত মন্ত্ৰী ৰকিবুল হুছেইনৰ অতি ঘনিষ্ঠ আছিল কংগ্ৰেছৰ পৰা বিভিন্ন সা সুবিধা লৈছিল 16 চনত যেতিয়া বিজেপি চৰকাৰ আহিলে তেখেতে সম্পূৰ্ণ চোলা হলকাই গেৰুৱা চোলা পিন্ধি বিজেপি হ'ল আকৌ যেতিয়া কা আন্দোলন হ'ল ৰাইজৰ ৰুখত পৰি বিজেপিৰ পৰা ওলাই কা নামানো ক'লে আৰু এতিয়া সম্পূৰ্ণভাৱে পাভলতি মাৰি আকৌ বিজেপি গতিকে যতীন বৰাৰ ৰাজনীতি সুবিধাবাদৰ ৰাজনীতি আৰু এনে ধৰণৰ সুবিধাবাদৰ ৰাজনীতি অসমীয়া ৰাইজে চিনি পাইছে আৰু এনেকুৱা ধৰণৰ সুবিধাবাদৰ ৰাজনীতিৰ পৰা আমি আশা কৰিব লগা একো নাই আছুৰ নেতৃত্বক মই সভাপতি আৰু সম্পাদক দীপাংকনাথ আৰু ৰুণুজ্যোতি গগৈ ডাঙৰীয়াক কেইবাবাৰো ৰাজহুৱাকৈ অখিল গগৈক যে অন্যায়ভাৱে বন্দী কৰি থোৱা হৈছে আৰু অখিল গগৈক মুক্তি দিব লাগে বুলি দাবী উত্থাপন কৰা আমি দেখা পাইছোঁ আৰু তাৰ বাবে আমি তেখেতসকলক ধন্যবাদো জ্ঞাপন কৰিছোঁ আৰু দ্বিতীয় যিটো প্ৰসংগৰ কথা ক'লে আছু উদ্যোগত যি ৰাজনৈতিক দল গঠন হ'বলৈ গৈ আছে তেখেতসকলৰ ৰাজনৈতিক দললৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি ভাবোঁ যে সকলো অসাম্প্ৰদায়িক শক্তিক একলগ কৰি বিজেপি বিৰোধী সকলো শক্তিক একলগ কৰি হে আচলতে ফেচিষ্ট এই বিজেপি চৰকাৰখনক অসমৰ পৰা উৎখাত কৰাটো হয়তো সম্ভৱপৰ হ'ব আমাৰ শুভেচ্ছা আছে তেখেতসকলৰ প্ৰতি আমি সমৰ্থন আছে না আমি এতিয়া ক'ব নোৱাৰিম কাৰণ এইটো মই ব্যক্তিগতভাৱে দিব পৰা সিদ্ধান্ত নহয় আমাৰ দলে আমাৰ এক্সিকিউটিভ বহিব লাগিব তাৰপিছত আমাৰ সিদ্ধান্ত হ'ব পাৰে যে আছু ৰাজনৈতিক দলৰ প্ৰতি আমাৰ কি সিদ্ধান্ত থাকিব পাৰে কিন্তু আমি তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে একেলগে এইটো কথাও কৈ থৈছোঁ যে কেৱল আছুৱে বুলি নহয় এতিয়া যিমানবিলাক কা বিৰোধী শক্তি আছিল বা যিমানবিলাক বিজেপি বিৰোধী শক্তি আছিল সকলোখন যদি একেলগে মঞ্চত থিয় হয় তেতিয়াহে হয়তো বিজেপিক 21ৰ নিৰ্বাচনত পৰাভূত কৰাটো সম্ভৱপৰ হ'ব পাৰে এনেকুৱা ধৰণৰ কোনো ধৰণৰ আলোচনা হোৱা নাই তৰুণ গগৈ বা UIDFৰ কোনোবাই যদি এনেধৰণৰ কোনো বক্তব্য দিছে এয়া সম্পূৰ্ণ তেখেতসকলে নিজা উদ্যোগত বা তেখেতসকলৰ নিজা কিবা নিৰ্বাচনী ৰাজনৈতিক কৌশলত দিয়া বক্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিত তেনেকুৱা কোনো ধৰণৰ আলোচনা হোৱা নাই আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমাৰ নিজৰ সংগঠনৰ সংবিধান অনুসৰি আমি সংসদীয় ৰাজনীতিৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতি আঁতৰত থাকে ভৱিষ্যতে আমাৰ এটা ৰাজনৈতিক দল হ'ব যি ৰাজনৈতিক দল আচলতে গঠনে হৈছে আৰু সেই ৰাজনৈতিক দলে ৰাজনীতিৰ সম্পৰ্কত আমাৰ কি সিদ্ধান্ত হ'ব এই সম্পৰ্কে গঠন কৰিব আপোনালোকে গম পায় যে অখিল গগৈ কাৰাবন্দী হৈ আছে তেখেত আমি আশা কৰিছোঁ যে আমি আইনী যুঁজত অতি শীঘ্ৰে সফলতা লাভ কৰিম তেখেত কাৰামুক্ত হৈ ওলাই আহিব আৰু আমি এই ক্ষেত্ৰত আমাৰ যি প্ৰস্তাৱিত ৰাজনৈতিক দল সেই প্ৰস্তাৱিত ৰাজনৈতিক দলে সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব কালি যিখন পৰামৰ্শ সমিতি গঠন কৰিছে তেখেতসকলে এখন পৰামৰ্শ সমিতি গঠন কৰিছে আৰু আমি ভাবোঁ যে সেই পৰামৰ্শ সমিতিখনত যথেষ্ট সংখ্যক বিজ্ঞ মানুহ লৈছে আৰু তেখেতসকলে নিশ্চয় ভাল ভাল পৰামৰ্শ দিব আৰু সেই পৰামৰ্শৰ ভিত্তিত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নিশ্চয় পদক্ষেপ গ্ৰহণ কৰিব আৰু সেই পদক্ষেপলৈ অসমৰ ৰাইজে নিশ্চয় চোকা নজৰ বা দৃষ্টি ৰাখিব